रब्बी अऊज़ु बिका मिन हमाजाति शयातीन व अऊज़ु बिका रब्बी अन यहज़ुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আপোনালোকক জনাবলৈ পাই দুখিত যে পুনৰ এগৰাকী নিকটতম ঘনিষ্ঠ আত্মীয়ক আল্লাহে তেখেতৰ ওচৰলৈ ঘূৰাই লৈ যোৱাৰ হেতুকে বিগত 3টা দিনত আমাৰ এই কোৰআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিব নোৱাৰিলোঁ। তাৰ বাবে আমি দুখিত। পুনৰ ইনশাআল্লাহ আল্লাহৰ সেই আশাব্যঞ্জক বাক্য ফাঁকি ওয়ামান আহসানু কাউলান মিম্মান দাআ ইলাল্লাহ, অৰ্থাৎ তেওঁতকৈ আৰু কাৰ কথা উত্তম হ'ব পাৰে যিয়ে আল্লাহৰ দিশলৈ আহ্বান জনায়। এই আশাব্যঞ্জক বাক্য ফাঁকিৰ আশাৰে আমিও আপোনালোক সকলোকে আহ্বান জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 9 নং সূৰা আত-তৌবাৰ আজিৰ আমাৰ 173 নং খণ্ডটি। ইতিমধ্যে এই সূৰাৰ 5টিকৈ আয়াত আমি ইয়াৰ আগৰ খণ্ডত আমি আমাৰ অনুবাদ চৰ্চা আমি আৰম্ভ কৰিছিলোঁ। ইয়াত আমি দেখা পাইছোঁ যে মহান আল্লাহে প্ৰকৃততে আল্লাহৰ সৈতে যিসকলে অংশীদাৰিত্ব স্থাপন কৰে, অৰ্থাৎ মুশ্ৰিকসকলৰ সৈতে আল্লাহে স্পষ্টভাৱে সম্পৰ্ক বিচ্ছেদৰ ঘোষণা কৰিছে আল্লাহ আৰু তেখেতৰ বাৰ্তাবাহকৰ। তথাপিও যিসকল লোকে বাৰ্তাবাহকৰ সৈতে চুক্তিত আবদ্ধ হৈ আছে, তেনে লোকসকলৰ সৈতে আল্লাহে বিভিন্ন ধৰণৰ অৱকাশ দিছে তেওঁলোকক পুনৰ ঘূৰি আহিবৰ বাবে। সেয়েহে আমি মন কৰিব লগা বিষয়, এই 9 নং সূৰাৰ নামাকৰণ কৰা গৈছে আত-তৌবা, অৰ্থাৎ দ্য ৰিপেণ্টেন্স, অনুতপ্ত। তাবু শব্দটো আপোনালোকে মন কৰি যাব, খুব সঘনাই এই প্ৰথম অংশত আহি আছে। তাবু অৰ্থাৎ ঘূৰি অহা, মূল পথলৈ ঘূৰি অহাক তাবু বুলি কোৱা হয়। এই তাবুৰ পৰাই আত-তৌবা আহিছে, দ্য ৰিপেণ্টেন্স, অৰ্থাৎ অনুতপ্ত। নিজৰ ভুলৰ বিষয়ে মানুহ যেতিয়া অনুতপ্ত হৈ মূল দিশলৈ ঘূৰি অহাৰ ওপৰত বিশেষভাৱে ইয়াত চৰ্চিত হৈছে আল্লাহৰ আয়াতসমূহ। গতিকে আহক ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 9 নং সূৰা আত-তৌবাৰ 6 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়াইন আহাদুম মিনাল মুশরিকিনা ইস্তাজারাকা ফাআজিরহু হাত্তা ইয়াসমা কালামাল্লাহি সুম্মা আবলিগহু মা মানাহু যালিকা বিআন্নাহুম কওমুল লা ইয়ালামুন। গতিকে মুশ্ৰিকসকলৰ সৈতে যি চুক্তি, বিভিন্ন ধৰণৰ চুক্তি আবদ্ধ হৈ থকা গৈছিল, বিশ্বাসী লোকসকল বা আমাৰ বাৰ্তাবাহক তেখেতসকলৰ বিষয়লৈ এই আয়াতত আল্লাহে কৈছে যে ওয়াইন আহাদুন, আৰু যদি কোনোবা এজনো মিনাল মুশৰিকিনা, সেই আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰা, অৰ্থাৎ মুশ্ৰিকসকলৰ ভিতৰৰ পৰা কোনোবা এজনেও যদি ইস্তাজাৰাকা, তোমাৰ ওচৰত আশ্ৰয় বিচাৰে। মন কৰি যাব, আল্লাহে চুক্তিত আবদ্ধ হৈ থকা মুশ্ৰিকসকলক বিভিন্ন ধৰণৰ অৱকাশেৰে কেনেধৰণে আল্লাহে সুবিধা দি আছে, যিহেতু আল্লাহ ৰহমান আৰু ৰহিম। গতিকে ইয়াত কৈছে ছেকেণ্ড পাৰ্চনত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক এই আয়াতত কোৱা গৈছে যে যদিও কোনোবা এজনো সেই মুশ্ৰিকসকলৰ ভিতৰৰ পৰা তোমাৰ ওচৰত ইস্তাজাৰাকা, তোমাৰ আশ্ৰয় বিচাৰে, ফাআজিৰহু, তেতিয়া তেওঁক তুমি আশ্ৰয় দিয়া, হাত্তা, তেতিয়ালৈকে,
যেতিয়ালৈকে ইয়াসমা কালাম আল্লাহি, যেতিয়ালৈকে তেওঁ আল্লাহৰ এই কথাবোৰ শুনি থাকে বা শুনাৰ ইচ্ছা কৰে। সুম্মা, তাৰ পাছত আবলিগহু মা মানাহু, তাৰ পাছত তেখেতক পহুঁচাই দিয়া মা মানাহু, তেখেতৰ নিৰাপদ স্থানত। যিহেতু ইয়াৰ আগৰ আয়াতসমূহত আমি দেখি আহিছোঁ যে প্লেনিং কেনেধৰণৰ পৰিকল্পনা কৰা গৈছিল, যে ঘাটিয়ে ঘাটিয়ে বিভিন্ন স্থানৰ যিসমূহ তিনিআলিয়ে হওক চাৰিআলিয়ে হওক এনেকুৱা জেগাবোৰত প্লেনিং অনুসৰি বিশ্বাসীসকলক তাত বহি থাকিবলৈ কোৱা গৈছে। যেতিয়াই এই মুছৰিকসকলৰ সৈতে মোকাবিলা হয়, তাত তেওঁলোকৰ সৈতে মোলাকাত কৰিব কৈছে, মোকাবিলা কৰিব কৈছে এই বিষয়বস্তুৰ সন্দৰ্ভত। গতিকে এই আয়াতত কৈছে তাৰ পাছতো যদি কোনোবা এজনেও সেই মুছৰিকসকলৰ মাজৰ পৰা তোমাৰ আশ্ৰয় বিচাৰে, আশ্ৰয় অৰ্থাৎ যিহেতু ঘাটিয়ে ঘাটিয়ে চাৰিওফালে মানুহ, তেওঁলোক গ'লেই চাৰিওফালে মানুহৰ সন্মুখীন হ'ব লগা এটা অৱস্থা হৈছে। গতিকে তেনে এক স্থলত যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে, তেন্তে কৈছে যে তেওঁক তুমি আশ্ৰয় দিয়া আৰু তেওঁক তুমি আল্লাহৰ কথা শুনোৱা। যেতিয়ালৈকে তেখেতে শুনিব, তেখেতক তুমি আল্লাহৰ কথা, এই কোৰাণ অৰ্থাৎ এই নাজিল তোমাৰ প্ৰতি যি নাজিল হৈছে সেই বিষয়বস্তুবোৰ তুমি তেখেতক শুনাই থাকা। যিহেতু তোমাৰ ওচৰত আশ্ৰয় বিচাৰিছে, মিনছ তোমালোকৰ ফালে ধাবিত হ'ব বিচাৰি আছে। গতিকে তেনে লোকসকলক তোমালোকে লাঞ্ছিত নকৰিবা, কেতিয়াও তোমালোকৰ শত্ৰু প্ৰতিপক্ষ বুলি কেতিয়াও নাভাবিবা। তেওঁলোকক আশ্ৰয় দিয়া, আল্লাহৰ কথা শুনোৱা, তাৰ পাছত তেওঁলোকৰ নিৰাপদ স্থানত তেওঁলোকক পহুঁচাই দিয়া। আবলাগাহু, তেওঁক পহুঁচাই দিয়া, মা মানাহু, তেখেতৰ নিৰাপদ স্থানত। যালিকা বিআন্নাহুম কওমুন, এইটো যিহেতু সিহঁত এনে এটা জাতি, লা ইয়ালামুনা, প্ৰকৃততে সিহঁতে নেজানে। গতিকে তেওঁলোকে যিহেতু নাজানে এই বিষয়বস্তু, গতিকে তেওঁলোকে যদি তোমালোকৰ প্ৰতি ধাবিত হয়, তেওঁলোকক সুন্দৰকৈ তোমালোকক আশ্ৰয় দিয়া, ঘৰত ৰাখা, খোৱা বোৱাৰ ব্যৱস্থা দিয়া, আল্লাহৰ কথা শুনোৱা। তাৰ পাছত তোমালোকে তেওঁলোকৰ নিৰাপদ স্থলত তেওঁলোকক পহুঁচাই দিয়া। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, কাইফা ইয়াকুনু লিল মুছৰিকিনা আহাদুন ইনদাল্লাহি। পুনৰ আল্লাহে আক্ষেপেৰে কৈছে কাইফা। কাইফা শব্দটো দি আল্লাহে প্ৰকৃততে বুজাব বিচাৰিছে যে কেনেকৈ, হাউ ইট ইজ পচিবল, যে কেনেকৈ সম্ভৱ হ'ব। ইয়াকুনু লিল মুছৰিকিনা, এই মুছৰিকসকলৰ বাবে আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰাসকলৰ সৈতে কেনেকৈ সম্ভৱ হ'ব চুক্তি ৰখাৰ, সেই কথাটো কৈছে। আহাদুন লিল মুছৰিকিনা আহাদুন, সিহঁতৰ সৈতে এনেধৰণৰ অংগীকাৰ বা চুক্তি ৰখাটো কেনেকৈ সম্ভৱ। ইনদাল্লাহি, আল্লাহৰ পক্ষে, ৱা ইন্দা ৰাছুলিহি, আৰু তেখেতৰ বাৰ্তাবাহকৰ পক্ষে, ইল্লা একচেপ্ট, চব মন কৰি যাব আল্লাহৰ অৱকাশ। সেইকাৰণে সূৰাৰ নাম তৌবা। অৱকাশ দিছে, অনুতপ্ত হৈ যাতে ঘূৰি আহে, তাৰ বাবে এই সূৰাৰ নামাকৰণ কৰা গৈছে আত-তৌবা। গতিকে আল্লাহে ইয়াত আক্ষেপেৰে কৈছে যে কেনেকৈ ইহঁতৰ সৈতে চুক্তি ৰখাটো সম্ভৱ, এই মুছৰিকসকলৰ সৈতে এই অংশীদাৰিত্ব স্থাপন কৰা লোকসকলৰ সৈতে আল্লাহৰ বাবে বা তেখেতৰ বাৰ্তাবাহকৰ সৈতে কেনেকৈ সম্ভৱ। ইল্লা একচেপ্ট আল্লাযিনা আহাদতুম ইনদাল মছজিদিল হাৰাম, সেইসকল আল্লাযিনা, যিসকলে আহাদতুম, তোমালোকৰ সৈতে চুক্তি কৰিছে, ইনদাল মছজিদিল হাৰাম, এই মছজিদিল হাৰামত যিসকলে তোমালোকৰ লগত চুক্তিবদ্ধ হৈছে, সেই লোকসকলক কণ্ডিশ্যন দিছে কি চাওক, চুক্তি কৰিছে, ফামা ইস্তাকামু লাকুম, তাৰ পাছত ফামা ইস্তাকামু লাকুম, এই চুক্তি কায়েম কৰিছে। মূল শব্দ কায়েমৰ পৰা আহিছে, চাওক, ইস্তাকামু, সেই লোকসকলে চুক্তি কৰিছে, তাৰ পাছত সিহঁতে কায়েম কৰিছে লাকুম, তোমালোকৰ প্ৰতি, তোমালোকৰ মাজত যি চুক্তি আছে
গতিকে কায়েম শব্দটোৰ পৰা আমি ইয়াৰ পৰা বহুত বুজিবলগীয়া বিষয় আছে, যিহেতু আকিমি চালাতটোৱে আমাক বিভিন্ন ধৰণৰ মনত আমাক খেলি মেলিৰ প্ৰশ্ন উদয় কৰি আছে বহুতৰ বাবে। গতিকে যিসকলে স্পষ্ট এতিয়াও কৰিব পৰা নাই, এই শব্দবোৰৰ লগত তাক তুলনামূলকভাৱে আমি অধ্যয়ন কৰিব লাগিব, গৱেষণা কৰিব লাগিব। গতিকে আল্লাহে কৈছে, যিসকলে মছজিদুল হাৰামত তোমালোকৰ সৈতে চুক্তিবদ্ধ হৈছে, ফামা ইস্তাকামু লাকুম, আৰু সিহঁতে এই চুক্তি কায়েম কৰিছে তোমালোকৰ প্ৰতি, যি যি কণ্ডিশ্যন আছিল। কায়েম কৰা অৰ্থ হৈছে তেওঁলোকে তাক বাস্তৱায়ন কৰি আছে। মন কৰি যাব, তাক বাস্তৱায়ন কৰিছে চুক্তিত থকা যিবোৰ দফা আছে। তেতিয়া আল্লাহে কৈছে, ফাস্তাকিমু লাহুম, তেতিয়া তোমালোকেও সিহঁতৰ বাবে এই চুক্তি কায়েম কৰা, বাস্তৱায়ন কৰা। যি যি চুক্তিত তোমালোক দুয়ো পক্ষ আবদ্ধ হৈছা, সিহঁতে যদি তোমালোকৰ সৈতে যেতিয়ালৈকে এই চুক্তি ম্যাদ থকালৈকে সিহঁতি ইয়াক কায়েম কৰি ৰাখিব, অৰ্থাৎ বাস্তৱায়ন কৰি ৰাখিব, তেতিয়া আল্লাহে বিশ্বাসীসকলক কৈছে যে তোমালোকেও সিহঁতৰ বাবে এই চুক্তি কায়েম কৰি ৰাখা। ইন্নাল্লাহা ইউহিব্বুল মুত্তাকিন, নিশ্চয় আল্লাহ মুত্তাকিসকলক ভাল পায়। চাওক, চুক্তি তাক কায়েম কৰাৰ লগত মুত্তাকিৰ সম্পৰ্কবোৰ আমি চিন্তা কৰিব লাগিব। অৰ্থাৎ এই পবিত্ৰ কোৰাণত আমি যিটো সদায় কৈ আহিছোঁ যে আল্লাহৰ হুকুমাত্মক, নিৰ্দেশাত্মক যিমান আয়াত আছে তাক আমি কায়েম কৰিব লাগিব, বাস্তৱায়ন কৰিব লাগিব, আমাৰ জীৱনত অনুশীলন কৰিব লাগিব। গতিকে যিয়ে এনেধৰণৰ এই কোৰাণত আল্লাহৰ কথা বতৰা, ইয়াত আমি আল্লাহৰ সৈতে আমি সদায় কৈ আহিছোঁ যে আমি চুক্তিবদ্ধ হৈছোঁ, অংগীকাৰবদ্ধ হৈছোঁ। গতিকে এই অংগীকাৰবদ্ধ হৈ এই চুক্তিসমূহ আমি আল্লাহৰ সৈতে কায়েম কৰি ৰখাটোৱেই হৈছে আকিমিছ চালাত। আৰু এনেধৰণৰ চুক্তিৰ বিষয়বস্তু যিয়ে কায়েম কৰি ৰাখিব, আল্লাহে তেনে লোকসকলক ভাল পায়। অৰ্থাৎ মুত্তাকি সেইসকলেই লোক প্ৰকৃত অৰ্থত। গতিকে বিষয়বোৰ আমি সূক্ষ্মভাৱে আমি চিন্তা কৰি চাব লাগিব। চুক্তিৰ লগত হঠাৎ আল্লাহে মুত্তাকি শব্দটো ইয়াত ব্যৱহাৰ কৰিছে। গতিকে চুক্তি বাস্তৱায়ন কৰাৰ লগত মুত্তাকিৰ নিশ্চিতভাৱে এক নিবিড় সম্পৰ্ক থাকিব লাগিব। গতিকে আদৰ্শগতভাৱে আমি কৈ অহাৰ দৰে আল্লাহৰ সৈতে আমি যিমানবোৰ চুক্তি কৰিছোঁ বা আল্লাহৰ যিমানবোৰ আদেশ নিষেধ, ডুজ এণ্ড ডোন্টছ আছে, সেইবোৰ যদি আমি বাস্তৱায়ন কৰোঁ, সেইবোৰ যদি আমি আমাৰ জীৱনত আমি অনুশীলন কৰোঁ, আমাৰ জীৱনত যদি আমি কায়েম কৰোঁ, তেতিয়া আমি মুত্তাকি হৈ পৰিম। আৰু আল্লাহে মুত্তাকি লোকসকলক ভাল পাওঁ বুলি কৈছে। তাৰ পাছত কৈছে কাইফা, পুনৰ আক্ষেপ আল্লাহৰ যে কেনেকৈ, হাউ ইট ইজ পচিবল, এই চুক্তি এই মুশ্ৰিকসকলৰ প্ৰতিটোতে কিন্তু আল্লাহৰ অৱকাশ দি আছে। মন কৰি যাব, কাইফা, কেনেকৈ সম্ভৱ, ৱাইন ইয়াজহাৰু আলাইকুম, যদি সিহঁতে তোমালোকৰ ওপৰত অভাৰকাম কৰে, কেতিয়াবা তোমালোকৰ ওপৰত বিজয় হ'বলৈ ছাপোজ গৈ আছে, তোমালোকৰ এই যুক্তি তৰ্ক বা মোকাবিলাৰ ক্ষেত্ৰত যদি অভাৰকাম কৰে কেতিয়াবা, আলাইকুম, তোমালোকৰ বিৰুদ্ধে, লা ইয়াৰকুবু ফিকুম ইল্লান, যেতিয়াই সিহঁতে তোমালোকৰ ওপৰত, এই মুশ্ৰিকসকলে মোকাবিলাৰ ক্ষেত্ৰত যেতিয়াই তোমালোকৰ বিৰুদ্ধে সিহঁতে তোমালোকক অভাৰকাম কৰিব, লা ইয়াৰকুবু ফিকুম ইল্লান, তোমালোকৰ মাজত যি আত্মীয়তা, সেই আত্মীয়তাক লা ইয়াৰকুবু, সিহঁতে কোনো ধৰণৰ মৰ্যাদা নিদিয়ে, ফিকুম, তোমালোকৰ প্ৰতি, ইল্লান, তোমালোকৰ যি আত্মীয়তা, ভাল ভাৱ, তাৰ কোনো ইম্পৰ্টেঞ্চ নিদিয়ে, কোনো গুৰুত্ব নিদিয়ে। ৱালা জিম্মাতান, আৰু এই চুক্তি দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত জিমা, আমি যিটো জিমা নৰ্মেলি আমি যিটো কথা কওঁ, জিমা লোৱা, জমা লোৱা, দায়িত্ব, ৱালা জিম্মাতান, আৰু এই ক্ষেত্ৰত
সিহঁতে কোনো ধৰণৰ প্ৰকৃততে দায়িত্বই যিসকল লোকে লোৱা নাই, এই মুশ্ৰিকসকলকো আল্লাহে দুটা দুটা ভাগ কৰি দেখুৱাই আছে আমাক। গতিকে এই লোকসকলক কৈছে, যদি কেতিয়াবা সিহঁতে তোমালোকৰ ওপৰত অভাৰকাম কৰে, মোকাবিলাত যদি সিহঁতে বিজয়ী হয়, তেতিয়া তোমালোকৰ সৈতে যিটো আত্মীয়তাৰ সম্পৰ্ক তাৰ কোনো মৰ্যাদা নিদিয়ে, আৰু চুক্তিত যিসমূহ বিষয়বস্তু আছে তাৰ কোনো ধৰণৰ দায়িত্ব পালন নকৰে। ৱালা জিম্মাতান ইউৰচুদুনাকুম বি আফৱাহিহিম ইউৰদুনাকুম, সিহঁতে তোমালোকক সন্তুষ্ট কৰে বা সন্তুষ্ট কৰিব বিচাৰে, ৰাজি কৰিব বিচাৰে। ইউৰদুনাকুম বি আফৱাহিহিম, কেৱল সিহঁতৰ মুখৰ কথাৰ দ্বাৰাই তোমালোকক সন্তুষ্ট কৰিব বিচাৰে। ৱা তাবা কুলুবুকুম, কিন্তু সিহঁতৰ অন্তৰ ৱা তাবা এক বেলেগ দিশলৈ ঘূৰি থাকে। মুখেৰেহে মিঠা মিঠা কৈ তোমালোকক সন্তুষ্টি দিব বিচাৰে, তোমালোকক ৰাজি কৰিব বিচাৰে। বি আফৱাহিহিম, সিহঁতৰ মুখৰ কথাৰে। ৱা তাবা, আৰু ফিৰি থাকে। কুলুবুহুম, সিহঁতৰ অন্তৰ। মুখত, তাৰমানে মুখত এটা পেটত এটা বুলি আমি যিটো সাধাৰণভাৱে কওঁ, এই হৈছে ইয়াৰ প্ৰতিফলন। এই কথাটোৱে ক'ব বিচাৰি আছে যে ভাল ভাল কথাৰে, মুখৰ কথাৰে তোমালোকক সন্তুষ্ট কৰিব বিচাৰে, কিন্তু কুলুবুহুম, সিহঁতৰ অন্তৰ কিন্তু বেলেগ এটা দিশত ঘূৰি থাকে। ৱা আকছাৰহুম ফাছিকুন, আৰু সিহঁতৰ গৰিষ্ঠ সংখ্যকে ফাছিক প্ৰকৃততে। আল্লাহে স্পষ্ট কৰিছে। তাৰ পাছৰ আয়াতত কৈছে, ইস্তাৰাও বি আয়াতিল্লাহি শামানান কালিলান। ইস্তাৰাও, সিহঁতে ক্ৰয় কৰি লয়। বি আয়াতিল্লাহি, আল্লাহৰ আয়াত সিহঁতে ক্ৰয় কৰে। শামানান কালিলান, সামান্য কিছু অৰ্থৰ বিনিময়ত সিহঁতে আল্লাহৰ আয়াত ক্ৰয় কৰে। ফাসাদ্দু আন সাবিলিহি, তাৰ পাছত কি কৰে সিহঁতে? বাধা দিয়ে। ফাসাদ্দু আন সাবিলিহি, তেখেতৰ পথত, আল্লাহৰ পথত সিহঁতে বাধা হৈ ৰয়। গতিকে সামান্য অৰ্থৰ বিনিময়ত আল্লাহৰ আয়াত ক্ৰয় কৰা বিষয়টো আমি সূৰা বাকাৰাৰ পৰাই পাই আহিছোঁ। গতিকে ইয়াত বিভিন্ন দিশৰ বিভিন্ন অৰ্থ কেনেকৈ ক্ৰয় কৰে, এই দিশবোৰৰ বিভিন্ন ধৰণৰ অৰ্থ আমি চিন্তা চৰ্চা কৰিব পাৰোঁ। গতিকে বিশেষ এক দিশক আমি ইয়াত আপোনালোকৰ আগত দাঙি ধৰিব বিচৰা নাই। সাধাৰণভাৱে বুজি পাইছে, প্ৰত্যেকেই বুজি পাইছে যে আল্লাহৰ আয়াত ক্ৰয় কৰে, এক্সচেঞ্জ কৰে, কথা কয় আল্লাহৰ আয়াত, দেখুৱাই আল্লাহৰ আয়াত, কিন্তু বাধা দিয়ে আল্লাহৰ ৰাস্তাত। এই কথাটো ইয়াত কৈছে, সামানান কালিলান ফাসাদ্দু আন সাবিলিহি আন্নাহুম সাআ, যে নিশ্চয় সিহঁতে অতি জঘন্য কাম কৰিছে। আল্লাহৰ আয়াত ক্ৰয় কৰি লৈ আল্লাহৰ পথত যে বাধা দিছে, ঈশাৰ এক নিকৃষ্ট কাম কৰিছে। মা কানু ইয়ামালুন, যি সিহঁতে কৰিছে এই কামটো, ই এক জঘন্য নিকৃষ্টতম অধম কাম কৰিছে সিহঁতে। লা ইয়াৰকুবুনা ফি মুমিনিন ইল্লান, পুনৰ সেই আগৰ আয়াতটোত পুনৰাবৃত্তি হৈছে। লা ইয়াৰকুবুনা, সিহঁতে কোনো ধৰণৰ মৰ্যাদা দিব নিবিচাৰে বা নিদিয়ে। ফি মুমিনান ইল্লান, এই বিশ্বাসীসকলৰ সৈতে থকা আত্মীয়তাৰ কোনো সিহঁতে দাম নিদিয়ে, কোনো মৰ্যাদাই নিদিয়ে সিহঁতে। ৱালা জিম্মাতান, আৰু সিহঁতৰ যি দায়িত্ব চুক্তি ৰক্ষাৰ ক্ষেত্ৰত যদি সিহঁতে দমনৰ এটা পৰ্যায় আহি যায়, আমি আগৰ আয়াতটোত পাই আহিছোঁ, তেনে ক্ষেত্ৰত সিহঁতে এই বিশ্বাসী লোকসকলৰ সৈতে যি আত্মীয়তাৰ এক ভাৱ সিহঁতৰ মাজত, তাৰ কোনো মৰ্যাদা নিদিয়ে, অথবা কোনো ধৰণৰ দায়িত্বও পালন নকৰে, কোনো জিম্মা নলয় সিহঁতে। ৱা উলাইকা হুমুল মুতাদিন, আৰু সেইসকলেই একমাত্ৰ লোক যিসকলে আল মুতাদিন, সীমা লংঘনকাৰী এই লোকসকল। তাৰ পাছতো আল্লাহে কৈছে, চাওক, খুব খুব চিৰিয়েলি আমি ইটোৰ পিছত সিটো আয়াত খুব সূক্ষ্মভাৱে আমি চাব লাগিব। কেনেদৰে আল্লাহ ৰহমান ৰহিম, পৰম ক্ষমাশীল, পৰম দয়ালু, এই দিশবোৰ চাব লাগিব। ইমান কঠোৰ কঠোৰ আল্লাহে আক্ষেপেৰে
বিভিন্ন আয়াত প্ৰকাশ কৰাৰ পাছতো কৈছে ফাইন তাবু, তাৰ পাছতো যদি সিহঁতি ঘূৰি আহে, অনুতপ্ত হৈ যদি ঘূৰি আহে, ৱা আকামুছ ছলাতা, আৰু আল্লাহৰ এই নিৰ্দেশাত্মক আগতেই আল্লাহৰ কথা শুনাৰ বিষয় এটা আহি আছে, চাওক ইটোৰ লগত সিটোৰ আমাৰ ৰিলেশ্যন আছে। অন্যথা তেওঁলোক যদি সিহঁতে ঘূৰি আহে, ঘূৰি আহি সিহঁতি কিন্তু লগে লগে যে আল্লাহৰ আয়াত বাস্তৱায়ন কৰিব, নিৰ্দেশাত্মক আয়াত বাস্তৱায়ন কৰিব, সেই মুহূৰ্তত সেই কথাটো কেতিয়াও সম্ভৱ নহয়। কাৰণ তেনে লোকসকল এটা বিপৰীত চিন্তাধাৰাৰ, বিপৰীত বিশ্বাসত আছিলে। তাবু, তাৰ পাছত যদি ঘূৰি আহে, ৱা আকামুছ সালাত, আৰু সিহঁতে প্ৰকৃততে কথা দিয়ে সিহঁতৰ ফিউচাৰত যে আল্লাহৰ আমি যি এই আয়াতসমূহ শুনিলোঁ তাক আমি বাস্তৱায়ন কৰিম, আমাৰ জীৱনত আমি অনুশীলন কৰিম। ৱা আতু জাকাতা, আৰু আমাৰ যিমান পংকিলতা আছিলে, যিমান ভুল ভ্ৰান্তি কৰি আমাৰ পৰিশুদ্ধিৰ বাবে আমি আল্লাহৰ ওচৰত একাত্মভাৱে আমি আমাৰ পৰিশুদ্ধিৰ নিবেদন কৰিম। এই দুটা শব্দ আয়াতৰ বাস্তৱতা আৰু প্ৰেক্ষাপটৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ অনুবাদ ফাইন তাবুৰ লগত যদি আমি ৰিলেট কৰিবলৈ যাওঁ, তাৰ পাছত যদি সিহঁতে ঘূৰি আহে আৰু কয় যে আল্লাহৰ আয়াত আমি বাস্তৱায়ন কৰিম আৰু আমাৰ পৰিশুদ্ধিৰ নিবেদন কৰিম, এইকেইটা প্ৰকৃততে সিহঁতি ঘূৰি অহাৰ পাছত কৰা প্ৰমিজ ইমিডিয়েট ফিউচাৰত থাকিব। এই কিন্তু প্ৰেজেণ্ট কণ্টিনিউৱাছত এই আয়াত দুটাক আমি পৰিৱেশটোৰ লগত আমি কেতিয়াও প্ৰেজেণ্ট কণ্টিনিউৱাছত ল'ব নোৱাৰিম, ইমিডিয়েট ফিউচাৰত আহিব এইকেইটা। তেতিয়া কৈছে যদি সিহঁতে ঘূৰি আহে আৰু আল্লাহৰ আয়াত বাস্তৱায়ন কৰিম বুলি কয়, নিজৰ পৰিশুদ্ধিৰ নিবেদন কৰিম বুলি কয়, তেতিয়া আল্লাহে কৈছে ফা ইখৱানুকুম, তেতিয়া সিহঁতে তোমালোকৰ ভাই ভাই। ফিদ্দিন, এই জীৱন ব্যৱস্থাৰ ক্ষেত্ৰত সিহঁতো হৈ পৰিল, যদিও বাহিৰত আছিল, এতিয়া যিহেতু ঘূৰি আহিছে আৰু তেনেধৰণৰ যিহেতু তেওঁলোকে প্ৰমিছ কৰিছে, কথা কৈছে, গতিকে ফা ইখৱানুকুম ফিদ্দিনি, গতিকে এই আল্লাহৰ দ্বাৰা মনোনীত জীৱন ব্যৱস্থাত সিহঁত তোমালোকৰ ভাই ভাই হৈ পৰিল। এতিয়া ৱা নুফাssiলু আয়াতি লিকাউমিন ইয়ালামুন, ৱা নুফাssiলু, আল্লাহে কৈছে আল আয়াতি, আমাৰ বাণীসমূহ এনেদৰে আমি খুলি খুলি ব্যাখ্যা কৰি দিছো। মন কৰি যাব, এই নুফাssiল শব্দ এনে ইয়াৰ একে অৰ্থৰে আৰু বহুতো শব্দ কোৰাণ মজিদত ব্যৱহৃত হৈছে। আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ এইবাবে এই শব্দবোৰত কৰিব বিচাৰিছো যে আল্লাহে স্বয়ং নুন দি পেলাই আল্লাহৰ প্ৰতিপক্ষ নিজৰ কথা কৈ আছে, নুফাssiলু, আমি ব্যাখ্যা কৰিছো। গতিকে মন কৰিবলগীয়া দিশটো হৈছে আল্লাহে যেতিয়া কৈ দিছে যে আমি ব্যাখ্যা কৰিছো, তাৰ পাছত আল্লাহৰ এই ব্যাখ্যাৰ ওপৰত আল্লাহে প্ৰেৰণ কৰা বাৰ্তাবাহকৰ পুনৰ ব্যাখ্যা কৰাৰ তিলমানো অৱকাশ নাই। কাৰণ আল্লাহে ব্যাখ্যা কৰাৰ পিছত আন কোনো তেখেতৰ বাৰ্তাবাহক বা আন কোনোবাই যদি ইয়াক অতিৰিক্তভাৱে ব্যাখ্যা কৰিব লগা হয়, তেন্তে নাউজুবিল্লাহ তেওঁ আল্লাহতকৈ নিজক অভাৰ স্মাৰ্ট দেখুৱাব লাগিব, বা আল্লাহে যিটো দিশত ব্যাখ্যা কৰিছে তাৰ এক পৃথক দিশত ব্যাখ্যা কৰিব। গতিকে দুইটাই ক্ৰছ পৰিব। এই দিশবোৰ আমি কিয় চিন্তা কৰা নাই? আমি আহ্বান জনাম এই দিশবোৰক প্ৰত্যেকেই গুৰুত্ব দিয়ক। কাৰণ আমাক চাৰিওফালৰ পৰা কোনো যুক্তিবিহীনভাৱে আমাক কৈ দিছে যে বাৰ্তাবাহকক অধিকাৰ দিয়া গৈছে যে আল্লাহৰ আয়াতক ব্যাখ্যা কৰিবৰ বাবে, আৰু সেইবাবেই তেখেতে এই কোৰাণৰ বাহিৰত গৈ যিবোৰ প্ৰচলিত ধৰ্মনীতি চলি আছে তাক সেইবোৰ ব্যাখ্যা বুলি অভিহিত কৰিব বিচাৰিছে। যদি ব্যাখ্যাই হয়, স্পষ্ট ভাষাৰে এনেবোৰ শব্দত যেতিয়া আল্লাহে স্বয়ং নিজে ক'ব নুফাssiলু, আমি খুলি খুলি ব্যাখ্যা কৰিছো, গতিকে ইয়াৰ বাহিৰৰ যদি ব্যাখ্যা হ'বলগীয়া হয়, যিয়ে কৰিব তেওঁ আল্লাহতকৈ অভাৰ স্মাৰ্ট হ'ব লাগিব, অভাৰ ইণ্টেলিজেণ্ট হ'ব লাগিব, আৰু বেটাৰ ব্যাখ্যা কৰিব পাৰিব লাগে। সেই কথা কেতিয়াও কাৰো পক্ষে সম্ভৱ নহয়, অসম্ভৱ, নেক্সট টু ইম্পচিবল। গতিকে আমি আশা কৰিম
আপোনালোকে প্ৰত্যেকে এই দিশটো গুৰুত্ব দিয়ক। আমাক বিভিন্ন ধৰণৰ যুক্তিবিহীন কথাৰে কিন্তু আমাৰ মূৰত ভৰাই দিয়া গৈছে, যাৰ বাবে আমি কোৰাণৰ পৰা আঁতৰি আছো। চিম্পল, আমি মানি লৈছো কোৰাণৰ বাহিৰত যিমান কথা বতৰাবোৰ বাৰ্তাবাহকৰ ব্যাখ্যা। গতিকে আমি কোৰাণৰ ভিতৰত সোমাই এনেকুৱাবোৰ শব্দ যেতিয়া পাম, সেই ব্যাখ্যা কৰাৰ অধিকাৰ আছে নে নাই, এই শব্দবোৰৰ পৰা আমি উত্তৰ বিচাৰি চাব লাগিব। আৰু এই কোৰাণ হৈছে আল ফুৰকান। এই গোটেইবোৰ দিশ সাঙুৰি আমি যদি প্ৰকৃত অৰ্থত যদি আমি ইয়াক বিশ্বাস কৰিছো, ইন ট্ৰু চেন্স, তেতিয়াহ'লে এই কথা বতৰাবোৰ আমি আহ্বান জনাম, অনুৰোধ জনাম। কাকো বিৰোধিতা কৰা, কাৰো ওপৰত বেছিকৈ কথা কোৱাৰ কোনো ধৰণৰ ধৃষ্টতা লৈ ইয়াত বহা নাই। সত্য কথাসমূহ দাঙি ধৰিব বিচাৰিছো। মনোপুত যদি হয় চিন্তা কৰক, যদি মনোপুত নহয় ফ্লেট ৰিফিউজ কৰক, কাৰো একো নাহে যায়। যি কি নহওক, আল্লাহে কৈছে ইয়াত এই কথাখিনি কৈ, ৱা নুফাssiলু আয়াতি লিকাউমি ইয়ালামুন, সেইসকল জাতিৰ বাবে, সেইসকল কৌমৰ বাবে, ইয়ালামুনা, যিসকলে জানিব বিচাৰে। শব্দগত অৰ্থবোৰ আমি মন কৰিব লাগিব। যিসকলে জানে, যিসকলে জানে তেওঁক আৰু পুনৰ ব্যাখ্যা কৰি জনোৱাৰ কি প্ৰয়োজন আছে। গতিকে লিকাউমি, সেইসকল কৌমৰ বাবে, ইয়ালামুনা, যি জানিব বিচাৰে, জানাৰ ইচ্ছা থাকে, চেষ্টা কৰে, সেই লোকসকলৰ বাবে আমাৰ এই আয়াতসমূহ আল্লাহে কৈছে আমি খুলি খুলি ব্যাখ্যা কৰি দিছো। তাৰপাছত কৈছে ৱাইন নাকাশু আইমানুহুম, আৰু যদি নাকাশু, সিহঁতে ভংগ কৰে, আইমানাহুম, সিহঁতৰ শপতসমূহ, মিম বাদি আহদিহিম, সিহঁতে কৰা চুক্তিৰ পাছতো যদি সিহঁতৰ শপতসমূহ সিহঁতে ভংগ কৰে, ৱা তাআনু ফি দীনিকুম, আৰু তোমালোকৰ যি জীৱন ব্যৱস্থা তাক বিভিন্ন ধৰণৰ কথাৰে মানে নাকচ কৰিব বিচাৰে, তাক মানি ল'ব নিবিচাৰে, তেতিয়া আল্লাহে কৈছে ফাকাতিলু, তেতিয়া তোমালোকে সিহঁতৰ সৈতে মোকাবিলাত লিপ্ত হৈ পৰা। আইম্মাতাল কুফৰি, আইম্মাতাল মানে নেতাসকল, দ্য লিডাৰ্ছ, কাৰ সৈতে মোকাবিলা কৰিবলৈ কৈছে? উইথ দ্য লিডাৰ্ছ আল কুফৰি, অবিশ্বাসকাৰীসকলৰ যিসকল লিডাৰ্ছ আছে, সেই লিডাৰ্ছসকলৰ লগত ফাকাতিলু, তোমালোকে মোকাবিলাত লিপ্ত হৈ পৰা লিডাৰসকলৰ সৈতে। ইন্নাহুম লা আইমানা লাহুম, নিশ্চয় সিহঁতৰ বাবে কোনো ধৰণৰ শপতেই নাই। লাআল্লাহুম ইয়ান্তাহুন, যাতে সিহঁতে, কিহৰ কাৰণে মোকাবিলা কৰিব কৈছে? লাআল্লাহুম, যাতে সিহঁতে ইয়ান্তাহুন, ক্ষান্ত হৈ যায়। তোমালোকৰ এই জীৱন ব্যৱস্থাৰ বিষয়ে বিভিন্ন ধৰণৰ কমেণ্টছ কৰাত, বিভিন্ন ধৰণৰ নেগলেক্ট কৰা কথা বতৰাবোৰ কোৱাৰ পৰা যাতে সিহঁতে ক্ষান্ত হৈ যায়। গতিকে অবিশ্বাসকাৰীসকলৰ যিসকল লিডাৰ আছে, লিডাৰসকলৰ সৈতে তোমালোক মোকাবিলাত লিপ্ত হৈ পৰা। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এই আজিৰ অনুবাদো চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত, পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। আৰু আমি আহ্বান জনাইছোঁ পুনৰ যে আমাৰ যি চিন্তাধাৰা আমি স্পষ্ট কৰি আমি দেখুৱাব বিচাৰি আছোঁ যে এই কোৰাণে প্ৰকৃততে নিজে নিজৰ ব্যাখ্যা কৰি আছে। এই ব্যাখ্যা আল্লাহে স্পষ্ট কৰি এই কোৰাণ নাজিল কৰিছে। এই ব্যাখ্যাকৃত যি বাৰ্তা, সেই বাৰ্তাবাহকৰ মাধ্যমত মানুহৰ মাজলৈ প্ৰেৰণ কৰিছে। এইটোৱে হৈছে সুন্নাতুল্লাহ, আল্লাহৰ সুন্নত, আল্লাহৰ নিয়ম, যুগ যুগ ধৰি চলি আহি আছে। গতিকে এই দিশবোৰৰ প্ৰতি আপোনালোককো চিন্তা চৰ্চা কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। ইনশাআল্লাহ আমি যদি কোৰাণক লৈ চিন্তা কৰোঁ, আল্লাহে আমাক নিশ্চিতভাৱে সঠিক পথৰ সন্ধান দিব। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।